অসমৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হিন্দী আৰু ইংৰাজী ভাষাত শুভমুক্তি হ'বলৈ আহি আছে ভিন্নতাভৰা একশ্যন ধৰ্মী ছবি কুকি। কুকি ছবি সম্পৰ্কে মুখ্য অভিনেত্ৰী ঋতিশা খাউণ্ডে কি ক'লে যোৰহাট প্ৰেছ ক্লাবত। 28 জুন তাৰিখে শুভমুক্তি লাভ কৰিব লগা অসমীয়া ছবিখন চাবলৈ বিনম্ৰ অনুৰোধ জনাৰে পৰিয়ালৰ উপভোগ্য ছবিখন। জোনমণি দেৱী খাউণ্ডৰ প্ৰযোজনা কৰা এই ছবিখন অসমৰ পটভূমিত বহু কথা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ উদ্যোগত লৈ যাব বুলি জানিবলৈ দিয়ে প্ৰযোজকগৰাকীয়ে। ঋতিশা খানে কুকি কেৰেক্টাৰটো প্লে কৰিছে। দীপান্বিতা শৰ্মাৰ কথা জানে আপুনি, আমাৰ অসমৰে দীপান্বিতা বা এছপিৰ কেৰেক্টাৰটো প্লে কৰিছে। মোৰ নাম প্ৰণৱ জে ডেকা। মই ডাইৰেক্টৰ আৰু ৰাইটাৰ হয় ফিল্মখনৰ। তাৰপিছত নেক্সট হ'ল দেৱলীনাৰ কথা নিশ্চয় জানে আপোনালোকে। দেৱলীনা ভট্টাচাৰ্য এটা ৰিপৰ্টাৰৰ কেৰেক্টাৰ প্লে কৰিছে। তাৰপিছত বধিষ্ঠ শৰ্মা বুলি যিজন ল'ৰা, এতিয়া আপোনালোকে নেটফ্লিক্সত দেখিব, ৰিচেণ্টলি তাৰ এখন ফিল্ম আহিছিলে, পেন ইণ্ডিয়া ৰিলিজ হৈছিলে। অসমৰে ল'ৰা, মানুহে বহুতে চিনি নাপায়, কিন্তু কোনখন ফিল্মখনৰ নাম কি আছিল, অল ইণ্ডিয়া ৰেন। এইখন খুবেই ভাল পাৰফৰ্ম কৰি আছে, নেটফ্লিক্সতো আছে। তাৰ পাতাল লোক কৰিছে আৰু বহুকেইখন ফিল্ম কৰিছে। তাৰপিছত নেক্সট হৈছে ৰাজেশ তেলাংছাৰক আপোনালোকে মিৰ্জাপুৰ বিভিন্ন ৱেব ছিৰিজত দেখিছে, বিভিন্ন ফিল্মত দেখিছে। ৰাজেশ তেলাংছাৰ আমাৰ NSD ফেকাল্টিও হয়। তেখেতে হিন্দীৰ আমাৰ যিকোনো প্ৰনাউন্সিয়েশ্যনৰ কামখিনি কৰে। তাৰপিছত আছে ঋতু চিটকুৰি, অসমৰ হিৰ'ইন বুলি ক'ব পাৰি। লাল দুপট্টাৱালী এইবিলাক গানত যি আছিলে, এইবিলাক অক্ষয় কুমাৰৰ পুৰণা ফিল্মত তেখেতে এটা ৰোল প্লে কৰিছে। তাৰপিছত বিভিন্ন আমাৰ অসমৰ আছে, যেনেকৈ প্ৰীতি কংকনা আছে এইখন ফিল্মত, কমল লোচন আছে, ৰঞ্জিতলাল বৰুৱা আছে, তাৰপিছত বিভূতি ভূষণ দা আছে, তাৰপিছত মৃগেন কোঁৱৰ আছে, বন্দীপ শৰ্মা আছে, বিভিন্ন এক্টৰ আছে অসমৰ। আৰু কুকিৰ কথা, কুকি ঋতিশা খাউণ্ডে প্লে কৰিছে। কুকি ডাইৰেক্টৰকো মাতি দিলে, সি নাহে, কথাই ক'ব। কম নে কিবা? আৰম্ভণি পৰা ন? আমি এটা ভাল খবৰ যে আমি এখন অসমত চিনেমা নিৰ্মাণ কৰিছোঁ। চিনেমাখনৰ নাম হ'ল কুকি, কিন্তু চিনেমাখনৰ ভাষাটো হিন্দী। অসমত নিৰ্মাণ কৰা এখন হিন্দী চিনেমা কুকি, আৰু এই কুকি ৰিলিজ হ'বলৈ গৈ আছে জুনৰ 28 তাৰিখে। আৰু এটা ভাল খবৰ যে অসমত নিৰ্মাণ কৰা এই কুকি নামৰ চিনেমাখন সমগ্ৰ ভাৰতবৰ্ষতে ৰিলিজ হ'বলৈ গৈ আছে। গতিকে সমগ্ৰ ভাৰতবৰ্ষৰ 100টা চিনেমা হলত আৰু অসমৰ প্ৰায় 30-35টা চিনেমা হলত, মানে মুঠতে 135টামান চিনেমা হলত 28 জুনত চিনেমাখন ৰিলিজ হ'ব। আৰু একেদিনাখনেই নেপালত ৰিলিজ হ'ব চিনেমাখন। গতিকে নেপালৰ সকলো হলতে ৰিলিজ হ'ব। আৰু তাৰপিছত 28 জুনৰ ৰিলিজৰ পিছত 14 দিনৰ পিছত চিনেমাখন ইউনাইটেড ষ্টেটছ অফ আমেৰিকা, কানাডা, UK, ফ্ৰান্স, মোনাকো, ইণ্ডোনেছিয়া, এইবিলাক দেশত হিন্দী ভাষাৰ চিনেমাখনেই ৰিলিজ হ'ব। ইতিমধ্যে বিতৰকৰ সৈতে আমাৰ কথা বতৰা হৈ গৈছে। গতিকে ভাল খবৰ। আৰু চিনেমাখনৰ কথা ক'বলৈ হ'লে, আমি এটা গুৰুত্বপূৰ্ণ সামাজিক বিষয়ক লৈ চিনেমাখন নিৰ্মাণ কৰিছোঁ, কিন্তু ই এটা টিনেজ লাভ ষ্টৰী। আচলতে চুইট 16 এটা লাভ ষ্টৰী। সেই তাতে ধুনীয়া গানো আছে, তেওঁলোকৰ সপোন, তেওঁলোকৰ প্লেনিং, এনেকুৱা কথা কিছুমান আছে। সৰু ছোৱালী এজনী কেনেকে প্ৰথম প্ৰেমৰ মাদকতা, সেইবিলাক আছে। তো তাৰ লগে লগে আমি এটা নাৰীৰ ওপৰত ঘটা এটা চিৰিয়াছ অপৰাধমূলক ঘটনাক আমি বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিছোঁ কুকিৰ জৰিয়তে। গতিকে কুকি কেৱল আমাৰ চিনেমাখনৰ কাহিনীয়ে নহয়, সমাজত সিঁচৰিত হৈ থকা হাজাৰজনী কুকিৰ কাহিনী। গতিকে চিনেমাখন বহুতো সত্য ঘটনা, সত্য অভিজ্ঞতাৰ ওপৰত লিখা এটা কাহিনী। সেইকাৰণে আমি আশা কৰিম যাতে ৰাইজে চিনেমাখন চায় আৰু তেওঁলোকৰ মন্তব্য সামাজিক মাধ্যমৰ যোগে প্ৰসাৰ কৰে। কাৰণ কুকি এখন চিনেমা নহয়, কুকি এক আন্দোলন। আমি আৰম্ভ কৰিছোঁ এক নতুন আন্দোলন এখন চিনেমাৰ জৰিয়তে। মই কুকিৰ মূল চৰিত্ৰ কুকি প্লে কৰিছোঁ। আমি চিনেমাখন কেন ফিল্ম ফেষ্টিভেলত চিলেক্ট হৈছিলে স্ক্ৰিনিঙৰ কাৰণে মাৰ্কেটৰ কেটেগৰীত। মই যাবলৈ সুযোগ পালোঁ আৰু মই ৰেড কাৰ্পেটতো খোজকাঢ়িবলৈ চান্স পালোঁ। মোৰ কাৰণে বহুত এক্সাইটিং আৰু বহুত ডাঙৰ কথা, কাৰণ এতিয়াও তাতে ফটোগ্ৰাফাৰে ফটো তুলিছিলে,
বেলেগ ডাঙৰ ডাঙৰ চেলিব্ৰিটিও আছিলে কিন্তু তাতকেও বেছি মোৰ কাৰণে আই থিংক এক্সাইটিং আছিলে অডিয়েন্সৰ দৰ্শকৰ ৰিয়াকশ্যনটো কাৰণ চিনেমাখন চোৱাৰ পিছত দৰ্শকে কান্দিছিলে আৰু আমাৰ দৰ্শক জেনেৰেল পাব্লিক নহয় কিন্তু চিনেমাৰ ক্ৰিটিক্স ডাইৰেক্টৰ্ছ প্ৰডিউচাৰ্ছ এক্টৰ্ছ মানে চিনেমা লাইনত জড়িত থকা বহুত ডাঙৰ ডাঙৰ দেশ বিদেশৰ লোক আছিলে আৰু তাহাঁতি কান্দিছিলে তেতিয়া মই গম পালো যে কুকি চিনেমাখনে কিবা এটা ইম্পেক্ট ক্ৰিয়েট কৰিছে সো দৰ্শকক মই ৰিকুৱেষ্ট কৰো চিনেমাখন চাওক বহুত কষ্ট কৰি আমি চিনেমাখন বনাইছো মোৰো বহুত কষ্ট হৈছে এনেকুৱা টান কেৰেক্টাৰ এটা প্লে কৰাৰ কাৰণে কিন্তু মই এটা কথা গম পাইছো যে মই কেৰেক্টাৰ এটা প্লে কৰি আছিলো এনেকুৱা বহুত কুকি আছে আৰু তাহাঁতৰ লগত সঁচা জীৱনত এনেকুৱা ঘটনা ঘটিছে সেইকাৰণে তাহাঁতৰ কাহিনীটো এতিয়া কোৱা বহুত দৰকাৰী সেইকাৰণে দৰ্শকক মই কওঁ মোৰ বয়সৰো দৰ্শক যোনবিলাক আছে চাওক ফ্ৰেণ্ডছৰ লগত চাওক ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰক আমাৰ টিজাৰ ৰিলিজ হৈছে গানো ৰিলিজ হৈছে আপোনালোকে চাব আৰু শ্বেয়াৰ কৰিব ভাল লাগিছে নে বেয়া লাগিছে ক'ব আৰু চিনেমাখন 28 জুন 28 জুনত ৰিলিজ হৈ আছে অল অভাৰ ইণ্ডিয়া যোৰহাটতো আৰু গুৱাহাটীৰো গোটেই অসমৰ বহুত হলত ৰিলিজ হৈ আছে চাওক চিনেমাখন আৰু সেয়াই মোৰ ৰিকুৱেষ্ট দৰ্শকৰ পৰা মোৰ চিনেমা প্ৰথম মই বহুত সৰুৰে পৰা নাটক আৰু সৰু সৰু ৰোল কৰি আহিছিলো তোলা আৰু তেজা চুমা পৰশতে চিনেমাত তাৰপিছত ডাঙৰ হোৱাৰ পিছত মই নিউয়ৰ্ক ফিল্ম একাডেমীত এক্টিং শিকিছিলো অনলাইন কোৰ্চ কৰিছিলো তাৰপিছত ইলিগেল ৱেব চিৰিজ নামত ৰবি শৰ্মা ছাৰৰ লগত মই জেক নামৰ কেৰেক্টাৰ এটা প্লে কৰিছিলো বক্সিং কৰিছিলো চুলিও খুৰাই দিছিলো এইটো কেৰেক্টাৰৰ কাৰণে কিন্তু চিনেমা এখন মোৰ প্ৰথম আৰু মই বহুত শিকিছো বহুত ডাঙৰ ডাঙৰ এক্টৰৰ লগত কাম কৰি বহুত আমাৰ কাষ্ট এণ্ড ক্ৰিউ বহুত ছাপৰ্টিভ সো মই বহুত শিকিবলৈ পাইছো এতিয়া চাও কি হয় এনেকুৱা কিবা ডায়লগ আছে নেকি যোনটোৱে দৰ্শকক আকৰ্ষণ কৰিব পাৰে বা তেনেকুৱা কিবা ক'ব পাৰিব মোৰ চিৰিয়াছ ডায়লগটো বহুত আছে মই অলপ লাইট হাৰ্টেড ডায়লগ এটাই কওঁ সো ৰাজেশ তেলাং ছাৰে মোক সুধিছিলে আমাৰ ফাৰ্ষ্ট লুকতো আছে কি वो लड़का कौन है पापा फ्रेंड ही है फ्रेंड या बॉयफ्रेंड नहीं 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 फ्रेंड है बॉयफ्रेंड तो नहीं है এটা রাজেশ তেলাং ছাৰে কয় হি ইজ এ বয় এণ্ড এ ফ্ৰেণ্ড চ' বয়ফ্ৰেণ্ড চ' তেনেকুৱা এটা বহুত মৰম লগা লাভ ষ্টৰীৰ কথা আছে চিনেমাখনত অলপ বেলেগকে কৰিছো কেৰেক্টাৰটো চ' দৰ্শকে চাওক চিৰিয়াছো বহুত কথা আছে আপোনালোকে ভাল পালে নে বেয়া পালে আমাক জনাব আৰু সেয়াই মোৰ ৰিকুৱেষ্ট 28 জুন 28 জুনত কুকি ৰিলিজ হৈ আছে